বহুত আশা বহুত অন্তৰ মূৰত ফেচবুকৰ পইচা পাই গ'লোঁ আৰু বহুত ভাল লাগিছে। আপোনালোক সকলোকে বহুত ধন্যবাদ জনাইছোঁ আৰু বহুত ছাপৰ্ট কৰাৰ পিছত আৰু আপোনালোকৰ আশীৰ্বাদত মই ফেচবুকৰ পৰা পইচা পাবলৈ সক্ষম হ'লোঁ আৰু ভবা নাছিলোঁ মই যে ফেচবুকৰ পৰা এনেকুৱা এটা যে আৰ্নিং কৰিব পাৰিম। মই কেতিয়া সপোনতো ভবা নাছিলোঁ। যিয়ে নহওক পাই খুবেই ভাল লাগিছে আৰু মা কামাখ্যাৰ আশীৰ্বাদত পাইছোঁ আৰু সেয়ে মই মাৰ তাতো গৈছিলোঁ দৰ্শন হ'বলৈ, কাৰণ পইচাখিনি নাপাওঁতে মই যাম বুলি কৈছিলোঁ আৰু যদি পাই মই নাযাওঁ সেইটোতো মোৰ কাৰণে ভুলেই হ'ব ন। তাৰপিছত মই মাৰ তাতো গ'লোঁ, যাই মাৰ পৰা আশীৰ্বাদ লৈ আহিলোঁ আৰু অকণমান মই শিৱ বাবাৰ বস্তু কিনিছিলোঁ পূজাৰ। পইচাখিনি পায়ে মই ফাৰ্ষ্ট ভগৱানৰ কামত লগাইছিলোঁ আৰু অকণমান বান সাহায্যৰ নামতো এনেকৈ ৰাস্তাত যেনেকৈ ৰৈ থাকে নহয়, এইয়া পইচাৰ মানে এনেকৈ বান সাহায্য উঠাই আছিলে নহয়, তেনেকৈও মই অকণমান দিলোঁ। য'ত যেনেকৈ পাৰোঁ মই তাত দিছোঁ, মানে নিজৰ সক্ষম অনুযায়ী মই দিলোঁ আৰু যিমানেই নহওক আপোনালোকৰ আশীৰ্বাদ, মাৰ আশীৰ্বাদ, সেয়ে মই পইচাখিনি মই পাবলৈ সক্ষম হৈছোঁ আৰু যিমানে নহওক ভাল লাগিছে। আৰু সকলোৱে কাম কৰি আছে ফেচবুকত, কষ্ট কৰি আছে ন। যিয়ে নহওক ময়ো কষ্ট কৰিছোঁ, আপোনালোকেও কৰিছে। কষ্ট কৰিলে কিবা এটা ফল পালে ভাল লাগে। কয় নহয় ধৈৰ্য্যৰ ফল মিঠা বুলি। কেতিয়াবা ভাগৰি যাওঁ, নকৰোঁৱে নেকি এইবোৰ। আকৌ ভাবোঁ ঘৰত আছোঁ, ভাত খোৱা, চাহ খোৱা, সেই বাচ্ছাৰে কিবা অকণমান বা চিলাই কৰিছোঁ, তাকো অকণমান আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। তাৰ পৰাই যদি মানে ঘৰত বহিয়ে 2 পইচা যদি ইনকাম কৰিবলৈ পাওঁ, তাতেনো কিনো বেয়াটো আছে, হয়নে? আৰুতো একো যে বহুত ডাঙৰ হাতী ঘোঁৰা কিবা গছ কাটিব লাগে এনেকৈতো নহয়। ঘৰত যিখিনি কৰিছোঁ সেইখিনিয়ে দেখাবলৈ মই চেষ্টা কৰিছোঁ আৰু পইচাখিনি পাইছোঁ। পাই খুব ভালো লাগিছে। নিজৰ এটা ইনকামটো মই চিলাই তিলাই যিকোনো কামতে মই কৰোঁৱে নিজাকৈ, কিন্তু তথাপি এইখিনি আৰু মানে ছ'চিয়েল মিডিয়াৰ পৰা পাইছোঁ না, মনটো সঁচাই ভাল লাগিছে। ভাবিছিলোঁ জীৱনত পইচা ছ'চিয়েল মিডিয়াৰ পৰা দেখা নাপাম বা নাহিব, মানে তাৰপিছত যাই 22 তাৰিখে আহিছে দেই পইচা, নাই 22 তাৰিখে মোলৈকে পইচাখিনি পঠাইছে মোৰ মানে বেংকলৈ। তাৰপিছত মই পইচাখিনি পাইছোঁ 24 তাৰিখে। 24 তাৰিখে পায়ে মই ফাৰ্ষ্ট শিৱলিংগ এই ভিডিঅ'ত দেখা পাব, মই গোটেইখিনি বস্তু কিনিলোঁ। তাৰপিছতে মানে বুট কিনিলোঁ 1 কিলো, মিঠাতেল কিনিলোঁ 1 লিটাৰ, তাৰপিছত যাই মুগৰ দালি কিনিছিলোঁ খিচাৰীৰ বাবদ 2 কিলো, এনেকৈ মানে এটা মন্দিৰত দিয়াৰ কাৰণে। তাৰপিছত যাই কিবা কৰিলোঁ পাহৰি গ'লোঁ। এখন শিৱ বাবাৰ ফটো আনিছিলোঁ শিৱলিংগৰ লগত, মানে মন্দিৰত দিয়াৰ কাৰণে, বুঢ়াগোহাঁই মন্দিৰত দিয়াৰ কাৰণে আনিছিলোঁ। তাৰপিছতে আৰু অকণমান সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে মিঠাই আনিছিলোঁ। আমাৰ এটা ঘৰ এটা পোহনীয়া এটা মানে কুকুৰ আছিলে, সেইটো কাৰণে অকণমান মাংস আনিছিলোঁ। মানে যিখিনি যি পাৰোঁ আৰু মানে এনেকৈ মাৰ কাৰণে অকণমান লৈছিলোঁ, বাৰ কাৰণে অকণমান লৈছিলোঁ আৰু এনেকৈ গোটেইখিনি লৈছোঁৱে আৰু মানে যিখিনি পাৰোঁ সেইখিনি। আৰু মই কৈছোঁ নহয় বেছি যদিও মই দিব পৰা নাই বান সাহায্যৰ কাৰণে। মই যিখিনি গৈছিলোঁ মানে ৰাস্তাত লগ পাইছিলোঁ বা আমাৰ সিফালেও গৈছে, তাৰ পৰা মই অকণমান কিবা দিবলৈ চেষ্টা কৰিছোঁ নিজৰ সক্ষম অনুযায়ী। আৰু ইমান দূৰ তথাপি যদি মই ভাল মানে এনেকৈ চিনাকিৰ ভিতৰত লগ চগ পালোঁ, মই যাবলৈ চেষ্টা কৰিছিলোঁ, যাম বুলি ভাবিছিলোঁ, কিন্তু মই যাব পৰা নাই আৰু সেয়ে মোৰ মনটো দুখ লাগিছে আৰু অকণমান যাব নোৱাৰিলোঁ। যাবৰ মন আছিলে আৰু সেইবোৰ জেগা মই কোনোদিন যাই পোৱা নাই। সৰুৰ পৰা ইমানখিনি ডাঙৰ বুঢ়া হ'লোঁ, গৈ পোৱা নাই আমি কেতিয়াও, মানে ইমান দূৰ যাই পোৱা নাই। মাছ আৰু মানে বিজয়নগৰ, বামুণীগাঁও এইখিনি জেগা যাই পাইছোঁ। এতিয়া মাজতে শ্বিলং গ'লোঁ, চেৰাপুঞ্জী গ'লোঁ, নহ'লে এনেকৈ দূৰ দূৰণি ক'তো যায়ে পোৱা নাই। আৰু ঘৰৰ পৰা তেনেকৈ অকলে মানে এটা মানুহ নহ'লে মাইনা বাবাই যাব লাগিল। মাইনা বাবা গ'লে মাইনা লাগিলে লগত নিবলৈ, মাইনা নিবলৈ পানী চানী ইমান যিহেতুকে দিগদাৰ, অকণমান তাক নিবলৈ ভয় লাগে ন। আৰু ইফালে স্কুল খুলিছে মাইনাৰ, আগতেতো খোলা নাছিলে, এতিয়া খুলিছেও তথাপি যদিহে ভগৱানে কেতিয়াবা নিবলৈ মানে বিচাৰে, কিবাকৈ যদি ভাল লগ সংগী পাওঁ তেনেহ'লে গুচি যাম। যাবলৈ মোৰ মন আছিলে কিন্তু যাব নোৱাৰিলোঁ। আৰু এতিয়ানো যাইনো আৰু কি কৰিম, ইমানখিনি দিন পাৰে হ'ল ন। যিয়ে নহওক ভগৱানে ভালে কুশলে ৰাখক তেখেতসকলক। আৰু কি কৰিব আৰু মানে কাৰ কেতিয়া বিপদ আহে, বিপদে আচলতে কৈ নাহে, বিপদ অকস্মাত হয়। আৰু তেখেতসকলৰো চাগে 5-10 মিনিটৰ ভিতৰত বিপদখিনি আহিলে গোটেইখিনি মানুহৰ মানে জীৱনলৈ কিটো কয় অমানিশা নামি আহিলে কি ক'ম আৰু। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতসকল ভালে কুশলে থাকক। আৰু তাত এতিয়া ক'বলৈ গ'লে দুখে লাগে, ধনী দুখীয়া বুলি কাকো তাত বিচাৰ কৰিব নোৱাৰি, সকলো একে শ্ৰেণীৰে হৈ পৰিলে। তেখেতসকলৰ কষ্ট, বহুত দুখ সুখ গোটেই পানীত মিহলি হৈ গ'ল, গোটেই ধুই লৈ গ'ল মানে, কি ক'ম আৰু এতিয়া মই ইমানখিনি দীঘলীয়া নকৰোঁ। আপোনালোকৰ আশীৰ্বাদত মই পইচাখিনি পালোঁ, মা কামাখ্যা মাৰ আশীৰ্বাদত মই পইচা পালোঁ। খুব
খুব মই সুখী অনুভৱ কৰিছোঁ ফেচবুকৰ পইচা পাই আৰু ইউটিউবৰখিনি পাবলৈ বাকী আছে অকণমান আৰু মানে লাগে ইউটিউবতো মানে কষ্ট কৰি আছোঁ হোৱা নাই অকণমান বাকী আছে আৰু যিয়ে নহওক বহুত বহুত ধন্যবাদ আৰু যিখিনিয়ে বেয়া পায় উপায় নাই আৰু যিখিনিয়ে ভাল পায় মোক ছাপোৰ্ট কৰি যাব কি ক'ম বাই বাই